মানে কি হয় বাঁহটো আমাৰ সুবিধা হয় হয় আৰু মেইন হ'ল তলটো ঢেলাই কৰিব লাগে হয় আৰু বাকীটো বাঁহ দি এনেকৈ কাম চলি যায় মোটামুটি। আচ্ছা আচ্ছা কেলৈ ইমান প্ৰটেকশ্যন হয় আৰু চফা কৰিবলৈও ভাল। চাই লওক আপোনালোকে ভিটামিনটো ইমান ইউজ কৰা নহয়, হয় চব লোকেল, চব লোকেলে মানে দিয়া লোকেল। তুঁহগুৰিটো ঘৰৰ প্ৰডাকশ্যনেই হয়, হয় হয় খেতিটো পোৱা হয়। আচ্ছা আৰু অলৰেডি কচুটো এনেই পোৱা যায়, হয় হয় তাক মানে বনাই মেলি অঁ আৰু ইমান ভিটামিন মানে ইমান মই বাহিৰা বস্তু ইউজ নকৰোঁ। আচ্ছা আচ্ছা এখন গাহৰি ফাৰ্ম কৰিবলৈ কেনেদৰে মাটি দৰকাৰ হ'ব আৰু কিমানখিনি তুমি ইনভেষ্ট কৰিছা আমাক গোটেইখিনি স্পষ্টকৈ বুজাই দিয়া আমাৰ ৰাইজক। বেছি নাই হয় আৰু মানুহ মানে এনেই থকাতকৈ নিজৰ কামত স্বাৱলম্বী হোৱাটো ভাল। হয় হয় আৰু মানে গাহৰিটো এতিয়া আপোনালোকে জানি প্ৰায়ভাগ গাহৰি মানে মই এতিয়া বেছি হ'ল, মোৰ 3-4 বছৰ হ'ল গাহৰি প্ৰতিপালন মই কৰি থকা। হয় হয় 10,000 টকা ইনভেষ্ট কৰি আপোনালোকে ব্যৱসায়টো নিজৰ আগুৱাই নিয়ক আৰু নিশ্চয় এদিন ছাকচেছ হ'ব। নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বৰ্তমান আছোঁ মঠিয়াচিকা 2 নং পোৱা গাঁও জিতু বৰগোহাঁইৰ ঘৰলৈ আহিলোঁ, মানে লগৰজনৰ ঘৰলৈ। তো আজি তেওঁ মানে কেনেদৰে গাহৰি ফাৰ্মখন মানে প্ৰতিপাল কৰিছে, তো আমি তেওঁৰ পৰা মানে দুআষাৰমান ল'বলৈ আহিলোঁ, আপোনালোকক দেখাবলৈ আহিলোঁ। ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ব'লক আহক, কেমেৰামেন আহি যোৱা। এই আমাৰ জিতু আছে বৰ্তমান। জিতু নমস্কাৰ। নমস্কাৰ। কেনেকুৱা, ভালে আছা? ভালে আছোঁ, ভালে আছোঁ। আচ্ছা আচ্ছা, এই আমাৰ অডিয়েঞ্চে জানিব বিচাৰিব যে তুমি এখন গাহৰি ফাৰ্ম কৰি আছা বুলি মই শুনিছোঁ। কেনেদৰে মানে এইখিনি আৰম্ভণি কৰিছিলে, আমাৰ অডিয়েঞ্চক অলপ জনাই দিয়া এইখিনি কথা। ইয়াত আৰম্ভ মানে গাহৰি এতিয়া মোৰ সদ্যহতে 3জনী আছে। হয় হয় লেডিজ 2জনী, জেণ্টছ এটা। আচ্ছা আচ্ছা আৰু মই মানে এতিয়া আৰু বৰ্তমান মানে প্ৰেগনেণ্ট অৱস্থাত আছে 2জনী মোৰ। হয় হয় আৰু জেণ্টছ এটা। অঁ অঁ এইজনী দেখাব পাৰিব। হয় হয় এয়া বৰ্তমান এতিয়া আমি দেখাবলৈ লৈছোঁ। এয়া আৰু 2 মাহৰ ভিতৰত পোৱালি দিওঁ অৱস্থাত আছে 2জনী ন? 2জনী আৰু এজনী মেলা আছে। হয় হয় তাৰপিছতে আৰু মতা এটাকে 3টাই আছে বৰ্তমান, আৰু 2টা বিকা হৈছে। আচ্ছা আচ্ছা, এইটো আপোনাৰ কি জাতৰ হয়? এইটো লোকেল হয়। লোকেল মানে অষ্ট্ৰেলিয়ান নে এই ইয়কচাই? অষ্ট্ৰেলিয়ান ন? আচ্ছা আচ্ছা। আৰু বৰ্তমান মেলি থোৱা আছে নেকি বৰ্তমান মেলি থোৱা আছে। আচ্ছা আচ্ছা অঁ অঁ। হেৰি, আমাৰ ৰাইজে জানিব বিচাৰিব যে আপোনাৰ বাঁহৰ এইবিলাক যি আপোনাৰ বনাইছে, যে বাঁহৰ যিবিলাক আপোনাৰ বাঁহেৰে দি বনাইছে গঁৰালটো, পকাৰেও বনাব পাৰে। আপুনি কেনেকৈ মানে ভাবি চিন্তি বনালে যে বাঁহৰ গঁৰাল এটা বনাব পাৰোঁ? মানে কি হয় বাঁহটো আমাৰ সুবিধা হয় হয় আৰু মেইন হ'ল তলটো ঢেলাই কৰিব লাগে হয় হয় আৰু বাকীটো বাঁহ দি এনেকৈ কাম চলি যায় মোটামুটি। আচ্ছা আচ্ছা কেলৈ ইমান প্ৰটেকশ্যন হয় আৰু চফা কৰিবলৈও ভাল। চাই লওক আপোনালোকে, হয় হয় মটৰ পানীটো মাৰি দিয়াৰ লগে লগে হয় হয় চব বৰ্তমান চব চফা হৈ যায়। আচ্ছা আচ্ছা আৰু বাঁহটো কামুৰি কিনে সিহঁতি নোৱাৰে ভাঙিব। হয় হয়। আমাৰ ৰাইজে বিচাৰিব যে যিবিলাক মানে উঠি অহা নতুন প্ৰজন্মই যদি এনেকুৱা যদি এটা গঁৰাল বনায়, কিমান মানে স্বাৱলম্বী হ'ব পাৰিব, আমাৰ ৰাইজে অলপ জানিব বিচাৰিব এইখিনি কথা। হয়, এইটো বনালে বেছি খৰচা নাই। হয় হয় বাঁহটো আপোনাৰ প্ৰয়োজন হ'ব। হয় হয় আৰু চিমেণ্ট আনি কিনে ঢেলাই দি বৰ্তমান কম বাজেটত যদি ব্যৱসায়টো কৰোঁ বুলি ভাবে, হয় হয় বেছি নহয় একদম কমটি ব্যৱসায়, হয় মানে 10,000 ভিতৰত পোৱালি ছোৱালী আনি আপুনি এটা গঁৰাল ৰেডি কৰি ল'ব পাৰিব। আচ্ছা আচ্ছা, মাত্ৰ মিনিমাম মানে 10,000 কম যদি খৰচত যদি আপোনালোকে যদি এটা গঁৰাল যদি বনাব বিচাৰে, তো এই যিটোৰ মানে ধাৰাই যদি আপোনালোকে আইডিয়াবিলাক ল'ব পাৰিব। আৰু আপোনাৰ চেনেল এটাও আছে নেকি ভাগে? হয় 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 আচ্ছা হয়। ফেচবুকত কি বুলি আছে আপোনাৰ নামটো কৈ দিয়ক, আমাৰ ৰাইজে জানিব বিচাৰিব। গোহাঁই বুলি আছে। জিতু বৰগোহাঁই ন? আচ্ছা আচ্ছা। তো বন্ধুসকল, আপোনালোকে চাব, জিতু বৰগোহাঁইক মানে মৰম দিব, আৰু এওঁ মানে ভাল ভাল মানে কামখিনি কৰি আছে। এই নতুনকৈ মানে এই বাঁহৰ নিজে মানে ব্যৱস্থাটো কৰি আছে, গঁৰাল বনাবলৈ চেষ্টা কৰি আছে। আৰু আমাৰ ৰাইজক কি ক'ব, নতুনকৈ উঠি অহা ৰাইজ প্ৰজন্মই? চবেই কামৰ সূত্ৰে বিজি থাকক হয় আৰু এনেই অযথা মানে কামত স্বাৱলম্বী হওক। হয় হয় গাহৰি লেডিজ এজনী আনি আৰু জেণ্টছ যদি এটা আনিব পাৰে, হয় হয় আৰু বহুত 1 বছৰৰ ভিতৰত বহুত ফলাফল দেখিব পাব। আচ্ছা আচ্ছা। আপোনাৰ বৰ্তমান অকল এই এতিয়া পোৱালি এতিয়া কিমান আছে বুলি ক'লে টোটেল? এতিয়া টোটেল 3টা আছে। 3টা আছে ন? মেলি দিয়া হৈছে ন বৰ্তমান? এতিয়া প্ৰেগনেণ্ট হৈ আছে। হয় হয়। আৰু জেণ্টছ এটা আছে। অঁ হয়। আমাৰ ৰাইজে বিচাৰিব যে আৰু এইবোৰ খানা মানে পানী কেনেকৈ ধৰণৰ যোগান ধৰা হয় মানে ৰাইজ? চব এইটো মানে খানাটো কিনা বুলি ক'লে ইমান মানে মই কিনা ইউজ নকৰোঁ। হয় হয় একদম চিম্পুল। হয় হয় কচু, হয় তুঁহগুৰি, এনেকৈ পলিচ আচ্ছা আচ্ছা কিনি আনি সিজাই দিয়া হয়। হয় হয় এনেকৈ পচলাই দি হয় আৰু তেওঁলোকক খোৱা হয়। আচ্ছা আচ্ছা, মানে তোমাৰ ঘৰুৱাই মানে এইবিলাক চব ঘৰুৱাই। আচ্ছা, প্ৰস্তুতি চলোৱা হয়। আচ্ছা আচ্ছা, চব মানে আপুনি নিজে বনোৱা হয় নেকি? কচু বা আদি কৰি? আচ্ছা আচ্ছা, কেই টাইম দিয়া হয় দিনত আমাৰ ৰাইজে? 2 টাইমে দিয়া হয়। 2 টাইম হয় ন? আচ্ছা, টাইম কেইটা কৰিব কিমান টাইমত দিয়া হয়?
ঠিক ৰাতিপুৱা মৰ্ণিং সিহঁতক 8টা বজাৰ আগত নিদিলে চিঞৰ বাখৰ পূৰা হাল্লা কৰিব। আচ্ছা আচ্ছা আৰু পিছবেলা 4টামান বজাত দি দিওঁ, সিহঁতি খাই বৈ শুই যায়। আচ্ছা চাই লওক গঁৰালটো তলটো অকল ঢেলাই কৰি হয় হয় আৰু বাকীটো বাঁহ দিয়া হৈছে। আচ্ছা আচ্ছা এই আমাৰ ৰাইজক দেখাই দিছোঁ বৰ্তমান চব বৰ্তমান তলতো ঢালাই দিছে কম খৰচতে। আৰু যদি আপোনালোকে যদি বনাব বিচাৰে যিটোৰ পৰা আইডিয়াখিনি ল'ব পাৰিব, এই ওপৰত বাঁহৰ এই টিং এনেকৈ লগাই থোৱা আছে আৰু তলত এই বাঁহৰ মোটা মোটা বাঁহ দিয়া হৈছে। এইটো কি বাঁহ ইউজ কৰা হৈছে? এইটো আপোনাৰ জাতি বাঁহ, ঘৰত হোৱা অঁ আচ্ছা জাতি বাঁহটো ন? এইটো প্ৰেগনেণ্ট হৈ আছে দেই। আচ্ছা আচ্ছা এজনী এইটো দেখা এতিয়া 2জনী প্ৰেগনেণ্ট হৈছে। আচ্ছা আচ্ছা এতিয়া এজনী মানে মেলি দিয়া হৈছে ন? এজনী মেল দিয়া হৈছে বৰ্তমান। আচ্ছা তো বন্ধুসকল দেখিছে এটা মানে খালী হৈ আছে বৰ্তমান, ওলাই গৈছে চৰিবলৈ। আৰু এই বৰ্তমান এজন প্ৰেগনেণ্ট হৈ আছে এজনী, তো এনেকৈ ৰাখি থোৱা হৈছে। আৰু মানে ভিটামিন কি কি ইউজ কৰা হৈছে অলপ? ভিটামিনটো ইমান ইউজ কৰা নহয়, হয় চব লোকেল, চব লোকেলেই মানে দিয়া হৈছে। লোকেল তুঁহগুৰিটো ঘৰৰ প্ৰডাকশ্যনেই হয়, হয় হয় খেতিটো পোৱা হয়। আচ্ছা আৰু অলৰেডি কচুটো এনেই পোৱা যায়, হয় হয় তাক মানে বনাই মেলি। অঁ আৰু ইমান ভিটামিন মানে ইমান মই বাহিৰা বস্তু ইউজ নকৰোঁ। আচ্ছা আচ্ছা চব মানে লোকেলেই আৰু মানে ঘৰৰ ওচৰতে পোৱা যায় এইখিনি, চব ঘৰতে পোৱা যায়, মানে কম খৰচতে আৰু এইখিনি চাপৰ হয় 40-40টো অলপ কিনা হয়, হয় হয় ইমানেই আৰু। আচ্ছা আচ্ছা মানে ভিটামিন তেনেদৰে মানে ইভাগে দিয়া নহয় আৰু যেতিয়া সৰুতে মানে কিবা পেলু দৰৱ চব দিয়া চেলডপ এইবোৰ খোৱা হৈছে হয় হয় প্ৰথমতে। আৰু নেক্সট যেতিয়া ডাঙৰ হ'ল হয় হয় তাৰপিছৰ পৰা সিহঁতক কোনো মানে বেলেগ মেডিচিন, বেজি চেজি আচ্ছা এইবোৰ প্ৰশিক্ষণ নাই দিয়া। অঁ অঁ তো বন্ধুসকল এতিয়া আমাৰ এই যিটোৱে দেখালে আপোনালোকে কেনেদৰে মানে ব্যৱসায়টো আৰম্ভ কৰিব লাগে। এতিয়া যিটোক এটা কথা সুধোঁ, আমাৰ এতিয়া নতুনকৈ উঠি অহা প্ৰজন্মই এটা ব্যৱসায় এটা কৰিব হ'লে কিমান কম ৰেঞ্জৰ পৰা মানে কম বাজেটৰ পৰা এটা ব্যৱসায় মানে গাহৰি পালন কৰিব পাৰিব? এইখিনি আমাৰ নৱপ্ৰজন্মই যদি বেছি ইনভেষ্ট কৰিব নালাগে, হয় মিনিমাম গঁৰালটো বনাবলৈ হ'লে এই ধৰণে হয় হয় মিনিমাম 10,000মান টকাত গাহৰি চাহৰি আনি কিনে, হয় হয় আৰু এনেই বেকাৰ থাকিবলৈ মই নকওঁ, হয় হয় 10,000মান টকা ইনভেষ্ট কৰি হয় আপোনালোকে ব্যৱসায়টো নিজৰ আগুৱাই নিয়ক, হয় আৰু নিশ্চয় এদিন ছাকচেছ হ'ব। মানে আপোনালোকে কৈছে যে যিটোৱে কম বাজেটত মূল্য 10,000 ভিতৰত এটা গাহৰি গঁৰাল বনাই মেলি আপোনালোকে গাহৰি ভৰক আৰু নিজৰ স্বাৱলম্বী হৈ পেলাই মানে নিজৰ দক্ষতাখিনি আগবাঢ়ি যাব পাৰিব। তো আজি ভিডিঅ'টো ইমানটোৱে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু যিটোলৈ বহুত বহুত ধন্যবাদ থাকিলে। ধন্যবাদ থাকিলে মিষ্টাৰ দুৱাৰা চেনেলটো চবে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব যেন। ঠিক আছে, আৰু যিটো অশেষ ধন্যবাদ জনাইছোঁ যে তুমি এইখিনি কাম কৰি যোৱা আৰু স্বাৱলম্বী হোৱা আৰু সফলতা তুমি অৰ্জন কৰিবলৈ চেষ্টা কৰা। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানটো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু নতুন ভিডিঅ' আহি আছে নেক্সট আপোনালোকে দেখাবলৈ অনুৰোধ কৰি আছোঁ। আমাৰ লগত প্ৰাঞ্জল থাকি আৰু কেমেৰা কৰি আছে তেওঁ, তো ফেচটো মই দেখাম বাৰু 2-3 দিনৰ পিছত। আৰু ধন্যবাদ, জয় অসম।